নিজৰ জীৱনক লৈ বাৰে বাৰে চিন্তা কৰি দুখত থকা ব্যক্তিসকলৰ বাবে প্ৰভু হনুমানৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। যেতিয়া ব্যক্তিৰ মন বাৰে বাৰে ভাৱনা আৰু চিন্তাত ডুবি থাকে, মন অস্থিৰ হৈ থাকে, আত্মা ভাগৰুৱা হৈ থাকে, তেনে ব্যক্তিসকলক প্ৰভু হনুমানৰ নিৰ্দেশ যে তোমালোক চিন্তাত ব্যাকুল নহবা। মই স্বয়ং ৰাম ভক্ত হনুমান তোমালোকৰ লগত আছোঁ। মাত্ৰ তোমালোকে ধৈৰ্য ধৰি সমস্ত চিন্তা ভাৱনাক মোৰ ওপৰত অৰ্পণ কৰা, সকলো সমস্যা জীৱনৰ পৰা দূৰ হৈ যাব। জীৱন চিন্তা মুক্ত হৈ যাব। আত্মা পুনৰ স্থিৰ অৱস্থালৈ আহিব। কেৱল তোমালোকে মোক চিন্তা কৰি মোৰ নিষ্ঠাৱান ভক্ত হ'বলৈ চেষ্টা কৰা। মই সদায় তোমালোকৰ লগত বিভিন্ন ৰূপত আছোঁ, মাত্ৰ মোক চিনিবলৈ চেষ্টা কৰা। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানে দেখুওৱা পথ বিচাৰ আৰু চিন্তাৰ কৰাৰ নহয়, তেওঁৰ পথ কেৱল কৰ্ম কৰি যোৱাহে। যেতিয়া সীতামাক লংকাপতি ৰাৱণে হৰণ কৰিছিল, তেতিয়া প্ৰভু হনুমানে বাৰে বাৰে চিন্তা কৰি চিন্তাত নিমগ্ন হৈ বহি থকা নাছিল। তেওঁ প্ৰভু ৰামৰ নিৰ্দেশ লৈ সীতামাক বিচাৰিবলৈ তৎপৰ হৈছিল। তেওঁ ভবা নাছিল লংকা কিমান দূৰ, সাগৰ কিদৰে পাৰ হ'ব, ৰাস্তাত কি কি অমংগল হ'ব, কি কি সমস্যা সন্মুখীন হ'ব লাগিব ইত্যাদি। এনেধৰণৰ বিচাৰ তেওঁৰ মনলৈ বাৰে বাৰে অনা নাছিল। তেওঁ কেৱল কৰ্মৰ ওপৰত গুৰুত্ব দি নীৰৱে সকলো ধৈৰ্য ধৰি সীতামাক বিচৰাত গুৰুত্ব আৰোপ কৰিছিল। কাৰণ প্ৰভু হনুমানে জানিছিল যে চিন্তাই চিন্তাক জন্ম দিয়ে, ভাৱনাই ভাৱনাক জন্ম দিয়ে। ইয়াৰ পৰা বিশেষ ফল পোৱা নাযায়। চিন্তা আৰু ভাৱনাই ব্যক্তিক দুৰ্বল কৰি তোলে, নিষ্কৰ্মা কৰি তুলি শৰীৰ অৱশ কৰি তোলে। সেইকাৰণে প্ৰভু হনুমানে চিন্তা ভাৱনাক কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। তেওঁ কেৱল কি কৰ্ম কৰিলে সমস্যা সমাধান হয় সেইটোৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিছিল। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ মতে ব্যক্তি কৰ্মমুখী হোৱা উচিত, চিন্তামুখী নহয়। যি ব্যক্তিয়ে চিন্তা ভাৱনাক আওকাণ কৰি কৰ্মৰ ওপৰত গুৰুত্ব দিয়ে, তেওঁৰহে সুন্দৰ জীৱনৰ অধিকাৰী হয়। যি ব্যক্তিয়ে অকাৰণ চিন্তাত ব্যস্ত হৈ থাকে, তেওঁ সেই চিন্তা প্ৰভু হনুমানৰ ওপৰত দিব লাগে। অৰ্থাৎ যি প্ৰভু হনুমানক চিন্তা কৰি থাকে, তেওঁৰ সৰ্ব অকাৰণ চিন্তা ভস্ম হৈ যায়। চিন্তা চিতাৰ দৰে চিন্তামুক্ত ব্যক্তিয়েহে জীৱনত আগবাঢ়ি যাব পাৰে। যিসকল ব্যক্তিয়ে অধিক চিন্তাত ডুবি থাকে, তেওঁলোকে পাৰিলে প্ৰভু হনুমানৰ মন্দিৰলৈ গৈ প্ৰভু হনুমানৰ প্ৰতিমা বা বিগ্ৰহ দৰ্শন কৰিলে কিছু পৰিমাণে চিন্তা মুক্ত হয় বুলি ভক্তসকলে বিশ্বাস কৰে। প্ৰভু হনুমানৰ মতে অতীত কেতিয়াও বৰ্তমান হ'ব নোৱাৰে, কিন্তু বৰ্তমান অতীত হ'ব পাৰে। সেইকাৰণে অতীতত যি ঘটনা ঘটি গ'ল তাক বাৰে বাৰে চিন্তা কৰিলে ব্যক্তিৰ মানসিক ভাৰসাম্য কমি যোৱা দেখা যায়। মানসিক ভাৰসাম্য কমি গ'লে ব্যক্তি মানসিক বিকাৰগ্ৰস্ত হিচাপে পৰিচিত হয়। বন্ধু বান্ধৱীসকল, ব্যক্তি বৰ্তমানমুখী হোৱা উচিত, অতীতমুখী নহয়। অতীতত কি হৈছিল, কি ঘটিছিল, এইবোৰ ব্যৰ্থ চিন্তা, যি চিন্তাই আগন্তুক দিনৰ বাধা স্বৰূপ হ'ব পাৰে। গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল যে, হে কুন্তি পুত্ৰ অৰ্জুন, তুমি ব্যৰ্থ চিন্তা ত্যাগ কৰা, কাৰণ ব্যৰ্থ চিন্তাই ব্যক্তিক এক প্ৰকাৰে পংগু কৰি তোলে। যি চিন্তা আদি আৰু অন্ত নাই, সেই চিন্তাই হ'ল ব্যৰ্থ চিন্তা। হে অৰ্জুন, তুমি নতুন নতুন কৌশল প্ৰয়োগ কৰি ফল বাঞ্ছা নকৰাকৈ যুদ্ধ কৰা। তুমি মোক চিন্তা কৰা, মই তোমাৰ বিজয়ৰ কথা চিন্তা কৰিম। অৰ্থাৎ আমি বাৰে বাৰে চিন্তা কৰি পাৰ নোপোৱা কথা চিন্তা কৰি সময় অপব্যয় কৰিব নালাগে। হৃদয়ত বজৰংবলী হনুমানক চিন্তা কৰি সময়ৰ লগত খোজ মিলাই কৰ্ম কৰি যোৱাহে উচিত। পৃথিৱীত জ্ঞান আৰু কৰ্মতকৈ পবিত্ৰ বস্তু নাই। যি জ্ঞানী আৰু কৰ্মী, তেওঁৰহে জীৱন সৰ্বত্ৰ প্ৰকাৰে সুখময়, শান্তিময় আৰু আনন্দময় হোৱা দেখা যায়। কাৰণ জ্ঞান আৰু কৰ্মই ব্যক্তিক চিন্তা ভাৱনাৰ পৰা মুক্ত কৰিব
পাৰে। ধন্যবাদ।